বঙাইগাঁও জিলাৰ বিদ্যাপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৭ নং হাপাচাৰা গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ বৰধূপ আৰু গাঁও শিবিৰ সমষ্টিৰ নৱনিৰ্বাচিত পঞ্চায়ত সদস্যা চাহিদা খাতুনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। নৱনিৰ্বাচিত পঞ্চায়ত সদস্যজনে নিৰ্বাচনী বিধি উলংঘা কৰি নিৰ্বাচনত জয়ী হোৱাৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচন আয়োগক ভুৱা শপতনামা দাখিল কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছে চাহিদা খাতুনে। নিৰ্বাচনী বিধিমতে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ চেনিটাৰী শৌচালয় থাকিব লাগে যদিও পঞ্চায়ত সদস্যগৰাকীৰ ঘৰত চেনিটাৰী শৌচালয় নাই বুলি অভিযোগ উত্থাপন হৈছে আৰু নিৰ্বাচনী বিধি উলংঘা কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে বঙাইগাঁও জিলা আয়ুক্তলৈ অভিযোগ দাখিল কৰিছে অভিযোগকাৰীসকলে। নিৰ্বাচনী আয়োগক অন্ধকাৰত ৰাখি নিৰ্বাচনী বিধি উলংঘা কৰা নৱনিৰ্বাচিত পঞ্চায়তৰ সদস্যাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে। কোকিলাৰ পৰা সুলতান মাহমুদৰ ৰিপোৰ্ট, নিভাজ অসম লাইভ। আমি এইটো হাপাচাৰা জিপি ৭ নম্বৰ ৱাৰ্ড, চাহিদা খাতুন ৱাৰ্ড মেম্বাৰ। তো এই RT এটা কৰা হৈছিল, RT তথ্যটো সি মানে ভুৱা তথ্য জমা দিছে সি ঘৰৰ। তো তাৰ যিটো সদস্য পদ যদি ইতিমধ্যে ভুৱা দিছে, তাৰ কাৰণে সদস্য পদটো মানে বাতিল কৰিব লাগে তেখেতৰ। আৰু মানে আজি ভালে কেইদিনৰ পৰা মানুহজন ঘৰতো নাই, ঘৰৰ তালা চালা উমলি আছে, ঘৰত আহিলে বিচাৰি পোৱা নাযায়, ফোন মাৰিলে মোবাইলটো চুইচ অফ কৰে। তো তাৰ যাতে আর কি আমার ৭ নং ওয়ার্ডর চাহিদা তার আর কি হেৰিটো বাতিল কৰিলে বিচাৰিছো। কাৰণ এটা হৈছে ইহঁতে মানে যিটো শপতনামা দিছে, শপতনামাটোত সম্পূৰ্ণ মিছা তথ্য দিছে, কাৰণ চৰকাৰী চেনিটাৰী লেট্ৰিন নাই। এইখিনি ওয়ার্ড মেম্বারের নাম কি? চাহিদা খাতুন। এটা আপোনালোকে কি বিচাৰে? এতিয়া বিচাৰো যাৰ তাৰ সদস্য পদটো খাৰিজ হয়। আজি আপোনালোকে সেই ঘৰতে মানুহ পাইছে না নাই? নাই, মানুহ ঘৰত নাই।